নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই এপিডিচিএল আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি 2022 বৰ্ষত হৈ যোৱা এডিআৰইৰ পেপাৰ 1 খন আলোচনা কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টিত মই অকল জেনেৰেল নলেজৰ পৰ্চনটোহে আলোচনা কৰিম। মেথছ ইংলিছ এই পৰ্চনটো থাকি যাব। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজ সম্পূৰ্ণ কৰিছোঁ যেনে অসম বুৰঞ্জী, কলা আৰু সংস্কৃতি, অসমৰ ভূগোল, ৰাজনীতি, অসমৰ সাহিত্য আৰু লগতে পৰিৱেশ বিজ্ঞানৰো কিছু ইতিমধ্যে আলোচনা কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এডিআৰইৰ গ্ৰেড 4ৰ পেপাৰ 1 খন আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যন, ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ কলিকতা, বি দিছে নতুন দিল্লী, চি দিছে মুম্বাই, ডি দিছে ভোপাল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কলিকতা। ভিক্টোৰিয়া মেম'ৰিয়েল কলিকতাত অৱস্থিত। তাৰোপৰি মুম্বাইত আছে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল আৰু নতুন দিল্লীত আছে ইণ্ডিয়া গেট, সংসদ ভৱন ইত্যাদি। নেক্সট কুৱেশ্যন 2 নম্বৰ, হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? আৰু ইয়াত অপশ্যন দিছে এ ট্ৰিপল জাম্প, বি দিছে লং ডিষ্টেঞ্চ ৰান, চি দিছে স্প্ৰিণ্টাৰ্ছ শ্বৰ্ট ডিষ্টেঞ্চ, ডি দিছে হাৰ্ডলছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লং ডিষ্টেঞ্চ ৰান। হিমা দাসে লং ডিষ্টেঞ্চ ৰান খেলবিধত অংশগ্ৰহণ কৰে। নেক্সট কুৱেশ্যন 3 নম্বৰ, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল বুলি কৈছে ইয়াত। আৰু ইয়াত অপশ্যন দিছে এ জিতেন্দ্ৰ নাথ গোস্বামী, বি দিছে ৰতন টাটা, চি দিছে ৰতন থিয়াম, ডি দিছে অমল প্ৰভা দাস। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ৰতন টাটা। ৰতন টাটাকে 2021 বৰ্ষত অসমৰ সৰ্বোচ্চ বঁটা যিটো অসম বৈভৱ তেওঁ প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন 4 নম্বৰ, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? আৰু ইয়াত অপশ্যন দিছে এ বৰোদা, বি দিছে চুৰাট, চি দিছে মেহছানা, ডি দিছে আহমেদাবাদ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন আহমেদাবাদত আছে। ইয়াক আগতে মটেৰা ষ্টেডিয়াম বুলি জনা গৈছিল, কিন্তু যেতিয়া পুনৰ ইয়াক নিৰ্মাণ কৰা হয় তাৰপিছত ইয়াৰ নাম নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ৰখা হয়। আৰু ই পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ ষ্টেডিয়াম আৰু ইয়াত প্ৰায় 1,32,000 লোকৰ বহা কেপাচিটি আছে। নেক্সট কুৱেশ্যন 5 নম্বৰ, এমপিলেড আঁচনিৰ LED-ৰ সম্পূৰ্ণ ৰূপটো হৈছে। আৰু ইয়াত অপশ্যন দিছে এ লোকেল এছেছ ডেভেলপমেণ্ট, বি দিছে লোকেল এৰিয়া ডেভেলপমেণ্ট, চি দিছে লিডিং এছেছ ডেভেলপমেণ্ট, ডি দিছে লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি লোকেল এৰিয়া ডেভেলপমেণ্ট। আৰু এইটোৰ পৰা অনুপ্ৰাণিত হৈ অসমত এটা চিমিলাৰ স্কিম অনা হৈছিল আৰু সেই স্কিমটো হৈছে সংসদ আদৰ্শ গ্ৰাম যোজনা। আৰু এই এমপিলেডৰ ফুল মিনিং হৈছে এম হৈছে মেম্বাৰ, পি হৈছে পাৰ্লিয়ামেণ্ট, এল হৈছে লোকেল, এ হৈছে এৰিয়া, ডি হৈছে ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন 6 নম্বৰ, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? আৰু ইয়াত অপশ্যন দিছে এ ভোগেশ্বৰ বৰুৱা, বি দিছে মনালিছা বৰুৱা মেহতা, চি দিছে হিমা দাস, ডি দিছে ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোকে অভিৰুচি দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন 7 নম্বৰ, নিম্নলিখিত কোনখন স্থানে অসম আৰু অৰুণাচল সংলগ কৰিছে? অসম আৰু অৰুণাচলক সংলগ কৰা ঠাইখনৰ নাম দিছে এ দিছে ডিৰাক, চি দিছে ডিমাপুৰ, ডি দিছে যোৰহাট। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ডিৰাক। ডিৰাকেই অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে। ডিমাপুৰ, ইয়াত অপশ্যন চিটো দিছে ডিমাপুৰে অসম আৰু নাগালেণ্ডক কৰিছে। আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ সৈতে নাগালেণ্ডৰ বাউণ্ডাৰী টাচ হৈ আছে। বক্সিহাটৰ সৈতে ৱেষ্ট বেংগল আৰু অসমৰ সংযোগ হৈছে। নেক্সট কুৱেশ্যন 8 নম্বৰ, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ বা ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? এ দিছে জামচুংগা নামপুই, বি দিছে আনন্দৰাম বৰুৱা, চি দিছে হেমচন্দ্ৰ বৰুৱা, ডি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই আছিল প্ৰথমগৰাকী অসমীয়া যিজনে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম পাছ কৰিছিল। আৰু তেওঁ 1870 চনত এই এক্সাম পাছ কৰিছিল আৰু তেওঁ ভাৰতৰ ভিতৰত 5th ইণ্ডিয়ান আছিল বা পঞ্চমগৰাকী ভাৰতীয় ব্যক্তি আছিল যিগৰাকীয়ে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্সাম পাছ কৰিছিল। 9 নম্বৰ, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষ পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? আৰু ইয়াত অপশ্যন দিছে এ বেঞ্জামিন ফ্ৰেংকলিন, বি দিছে মাইকেল ফেৰাডে, চি দিছে ছাৰ আইজাক নিউটন, ডি দিছে এলবাৰ্ট
আইনষ্টাইন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ছাৰ আইজাক নিউটন। ছাৰ আইজাক নিউটনে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী ক্ৰিয়া থাকে এই পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো আগবঢ়াইছিল আৰু যাক নিউটন থাৰ্ড ল' বুলি জনা যায়। নেক্সট কুৱেশ্যন 10 নম্বৰ। জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে ইয়াত, আৰু ইয়াত এ দিছে নাইৰোবি, বি দিছে হাৰাৰে, চি দিছে কাইৰো, ডি দিছে খাৰ্টুম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি হাৰাৰে। হাৰাৰে হৈছে জিম্বাবুৱেৰ কেপিটেল চিটি। তাৰোপৰি অপশ্যন এটো দিছে নাইৰোবি, নাইৰোবি হৈছে কেনিয়াৰ কেপিটেল চিটি, চি দিছে কাইৰো, কাইৰো হৈছে ইজিপ্তৰ কেপিটেল চিটি, আৰু ডি দিছে খাৰ্টুম, খাৰ্টুম হৈছে চুডানৰ কেপিটেল চিটি। ইয়াত গোটেইকেইখন কেপিটেলে দিছে। নেক্সট কুৱেশ্যন 11 নম্বৰ। সংযুক্ত আৰৱ এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি সুধিছে। এ দিছে ৰুবুল, বি দিছে দিৰহাম, চি দিছে দিনাৰ, ডি দিছে শ্বকেল। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি দিৰহাম। UAEৰ মুদ্ৰাবিধৰ নাম হৈছে দিৰহাম। তাৰোপৰি ৰুবুল হৈছে ৰাছিয়া, যাক ৰাছিয়ান ৰুবুল, বেলাৰুছৰো হৈছে ৰুবুল বা বেলাৰুছিয়ান ৰুবুল, আৰু ট্ৰান্সনেছিয়াৰো কাৰেঞ্চি হৈছে ট্ৰান্সনেছিয়ান ৰুবুল। তাৰোপৰি অপশ্যন বি দিছে দিনাৰ, দিনাৰ আলজেৰিয়ান দিনাৰ, বেহৰেনিয়ান দিনাৰ, ইৰাক দিনাৰ, জৰ্ডানিয়ান দিনাৰ, কুৱেইটি দিনাৰ, লিবিয়ান দিনাৰ, চাইবেৰিয়ান দিনাৰ, টুনিছিয়ান দিনাৰ ইত্যাদি। আৰু এই দিনাৰ আগফালে দেশখনৰ নাম থাকে আৰু পিছফালে দিনাৰ বুলি লিখে তেওঁলোকে। শ্বকেল হৈছে ইজৰাইলৰ মুদ্ৰা, ইয়াক লিৰাৰ লগত 1980 চনত এক্সচেঞ্জ কৰা হয়। নেক্সট কুৱেশ্যন 12 নম্বৰ। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত। ইয়াতে অসমৰ দুখন নগৰ দিছে, তাৰ লগত নৰনাৰায়ণ সেতু কোন দুখন চহৰক সংযোগ কৰিছে বুলি দিছে। এ দিছে তেজপুৰ আৰু কলিয়াবৰ, বি দিছে নগাঁও আৰু যোৰহাট, চি দিছে যোগীঘোপা আৰু পঞ্চৰত্ন, ডি দিছে ডিব্ৰুগড় আৰু ধেমাজি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি যোগীঘোপা আৰু পঞ্চৰত্ন। যোগীঘোপা আৰু পঞ্চৰত্নকে নৰনাৰায়ণ সেতুৰে সংযোগ কৰিছে। এই নৰনাৰায়ণ সেতু হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এখন ব্ৰিজ বা দলং। তাৰ ওপৰত তেজপুৰ আৰু কলিয়াবৰক সংযোগ কৰিছে কলিয়া ভোমৰা ব্ৰিজে, ডিব্ৰুগড় আৰু ধেমাজিক সংযোগ কৰিছে বগীবিল ব্ৰিজে। 13 নম্বৰ কুৱেশ্যন। আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল, আৰু ইয়াত অপশ্যন দিছে এ চন্দ্ৰকান্ত সিংহ, বি দিছে যোগেশ্বৰ সিংহ, চি দিছে কমলেশ্বৰ সিংহ, ডি দিছে পুৰন্দৰ সিংহ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহই আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা, আৰু তেওঁ চুডিংফা বুলিও জনা গৈছিল বা তেওঁৰ আহোম নাম হৈছিল চুডিংফা। নেক্সট কুৱেশ্যন 14 নম্বৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল, আৰু ইয়াত অপশ্যনসমূহ দিছে এ বাঁহী, বি দিছে অৰুণোদয়, চি দিছে জোনবিৰি, ডি দিছে জোনাকী। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি জোনাকী। অ মোৰ আপোনাৰ দেশ কবিতাটি যিটো লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত, সেইটো পোনপ্ৰথমে জোনাকী আলোচনীখনত প্ৰকাশ পায় আৰু ই 1909 চনত প্ৰথমে পাব্লিছ হয়। নেক্সট কুৱেশ্যন 15 নম্বৰ। বেংকক কোন দেশৰ ৰাজধানী চহৰ। এ দিছে দক্ষিণ কোৰিয়া, বি দিছে ফিলিপাইন, চি দিছে ইণ্ডোনেছিয়া, ডি দিছে থাইলেণ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি থাইলেণ্ড। থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক। তাৰোপৰি অপশ্যন বি দিছে ফিলিপাইন, ফিলিপাইনৰ ৰাজধানী হৈছে মানিলা। এ দিছে দক্ষিণ কোৰিয়া, দক্ষিণ কোৰিয়াৰ ৰাজধানী হৈছে চিউল, চি দিছে ইণ্ডোনেছিয়া, ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ হৈছে জাকাৰ্টা। নেক্সট কুৱেশ্যন 16 নম্বৰ। গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল, আৰু ইয়াত অপশ্যন দিছে এ বিমলা প্ৰসাদ চলিহা, বি দিছে শৰৎ চন্দ্ৰ সিংহ, চি দিছে বিষ্ণুৰাম মেধি, ডি দিছে গোলাপ বৰবৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বিষ্ণুৰাম মেধি। গোপীনাথ বৰদলৈৰ পিছতে বিষ্ণুৰাম মেধি হৈছিল অসমৰ মুখ্যমন্ত্ৰী। তেওঁ 1950 চনৰ পৰা 1957 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল। তেওঁৰ পিছতে হৈছিল বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহাই 1957 পৰা 1970লৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল। তাৰপিছতে হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী। তেওঁ 1970 চনৰ পৰা 1972 চনলৈকে আছিল। মহেন্দ্ৰ মোহন চৌধুৰীৰ পিছতে হৈছিল শৰৎ চন্দ্ৰ সিংহ। তেওঁ 1972 পৰা 1978 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী আছিল। আৰু তেওঁৰ পিছতে আছিল গোলাপ বৰবৰা। গোলাপ বৰবৰা আছিল 1978 পৰা 1979লৈ। তেওঁৰ পিছতে হৈছিল যোগেন্দ্ৰ নাথ হাজৰিকা। যোগেন্দ্ৰ নাথ হাজৰিকা হৈছিল 1979 পৰা 1979লৈকে। তেওঁ অৰ্থাৎ 1 বছৰ কাৰ্যকাল কৰিছিল। তেওঁৰ পিছতে আছিল আনোৱাৰা টিমুৰ। তেওঁ আছিল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। তেওঁ হৈছিল 1980 পৰা 81লৈকে। তেওঁৰ পিছত হৈছিল কেশৱ চন্দ্ৰ গগৈ 1982 চনত। 17 নম্বৰ কুৱেশ্যন। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল,
আৰু ইয়াত অপশ্যন দিছে এ যোৰহাট, বি দিছে গুৱাহাটী, চি দিছে শিলচৰ, ডি দিছে ডিব্ৰুগড়। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ডিব্ৰুগড়। ডিব্ৰুগড়তে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল, যিখনৰ নাম আছিল আছাম মেডিকেল কলেজ, আৰু এইখন 1947ত ষ্টাব্লিছ কৰা হৈছিল। তাৰোপৰি গুৱাহাটী মেডিকেল কলেজ বা GMCH সেইখন 1960ত ইয়াক স্থাপন কৰা হয়। যোৰহাট মেডিকেল কলেজ 2010ত, শিলচৰ মেডিকেল কলেজ 1968ত স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন 18 নম্বৰ, নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? এ দিছে গুৰুগ্ৰাম, বি দিছে নন্দীগ্ৰাম, চি দিছে চিকান্দাৰাবাদ, ডি দিছে ধানবাদ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ গুৰুগ্ৰাম। গুৰুগ্ৰামেই হৈছে দিল্লীৰ নিকটৱৰ্তী ঠাই। এইখন হাৰিয়ানাৰ এখন চহৰ, যিখন দিল্লীলৈকে আছে বা দিল্লীৰ সৈতে সংযোগ হৈ আছে। তাৰোপৰি ইপুৰ এখন চহৰ হৈছে নয়ডা, সেইখনো দিল্লীৰ সৈতে সংযোগ হৈ আছে। আৰু এই গুৰুগ্ৰামক আপোনালোকে গুৰগাঁও বুলিও কোৱা শুনিব পাৰে, সেই গুৰগাঁৱে হৈছে গুৰুগ্ৰাম। তাৰোপৰি নন্দীগ্ৰাম হৈছে ৱেষ্ট বেংগলৰ এখন চহৰ, এইখন ইষ্ট মিদনাপুৰ ডিষ্ট্ৰিক্টত আছে। ইয়াত ধানবাদ দিছে, ধানবাদ হৈছে ঝাৰখণ্ডৰ এখন চহৰ। আৰু চিকান্দাৰাবাদ দিছে, এইখন তেলেংগানাৰ এখন চহৰ, যিখন হায়দৰাবাদৰ একে ওচৰতে আছে। 19 নম্বৰ কুৱেশ্যন, মাৰ্গাৰেট থেচাৰ কোন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? এ দিছে নিউজিলেণ্ড, বি দিছে কানাডা, চি দিছে ইজৰাইল, ডি দিছে ইংলেণ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ইংলেণ্ড। মাৰ্গাৰেট থেচাৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ 1979ৰ পৰা 1990লৈকে প্ৰধানমন্ত্ৰী আছিল। নেক্সট 20 নম্বৰ কুৱেশ্যন, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে? এ দিছে পানামা খাল, বি দিছে বেৰিং প্ৰণালী, চি দিছে চুৱেজ খাল, ডি দিছে পাক প্ৰণালী। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বেৰিং প্ৰণালী। বেৰিং প্ৰণালী বা বেৰিং ষ্ট্ৰেইটে আছে আলাস্কা আৰু ৰাছিয়াৰ মাজত। তাৰোপৰি পানামা খালে আটলাণ্টিক অচিয়ানক পেচিফিক অচিয়ানৰ সৈতে সংযোগ কৰিছে। চি দিছে চুইচ খাল বা চুইচ কেনাল, ই ৰেড চিক মেডিটেৰিয়ান চিৰ সৈতে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন 21 নম্বৰ, নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? এ দিছে বাংগালুৰু, বি দিছে চেন্নাই, চি দিছে মুম্বাই, ডি দিছে কোচিন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বাংগালুৰু। বাংগালুৰুই সাগৰৰ পাৰত অৱস্থিত নহয়। এই বাংগালুৰু হৈছে কৰ্ণাটকৰ এখন চহৰ। তাৰোপৰি চেন্নাই হৈছে তামিলনাডুৰ এখন চহৰ। কোচিন হৈছে কেৰেলাৰ এখন চহৰ, যিখন সাগৰৰ পাৰত অৱস্থিত। এই চেন্নাইও সাগৰৰ পাৰতে অৱস্থিত। আৰু এই মুম্বাইও সাগৰৰ পাৰতে অৱস্থিত। তাৰোপৰি বাংগালুৰু হৈছে কৰ্ণাটকৰ ৰাজধানী, মুম্বাই হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী, আৰু কেৰেলাৰ ৰাজধানী হৈছে ত্ৰিবন্ধপুৰম। নেক্সট কুৱেশ্যন 22 নম্বৰ, নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী বা ইংলিছত পাব পাৰে NHAI ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হয়? এ দিছে এম্বুলেন্স, বি দিছে পেট্ৰলিয়াম টেংকাৰ, চি দিছে বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন, ডি দিছে প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ এম্বুলেন্স। এম্বুলেন্সকহে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী বা NHAIৰ টোল গেটৰ পৰা ৰেহাই দিয়া হয়। তাৰোপৰি পেট্ৰলিয়াম টেংকাৰক ৰেহাই দিয়া নহয়, কাৰণ ই হয়তো কোনো ব্যক্তিগত কোম্পানীৰো হ'ব পাৰে। বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন, ইয়াক টোল টেক্সৰ পৰা ৰেহাই দিয়া নহয়, কাৰণ যদি ৰেহাই দিয়া হয় তেতিয়াহ'লে সকলোৱে তেওঁলোকৰ ঘৰৰ মুৰব্বীৰ নামতে বা বয়োজ্যেষ্ঠ নাগৰিকৰ নামতে গাড়ী ল'ব আৰু এনেদৰে মিছ ইউজ কৰিব, যাৰ ফলত টোল টেক্স কমি যাব। দি দিছে প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন। প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহনকো টোল টেক্সৰ পৰা ৰেহাই দিয়া নহয়, কিন্তু প্ৰতিৰক্ষা কৰ্মীৰ যি গভমেণ্ট বাহন আছে সেই বাহনক ৰেহাই দিয়া হয়। তাৰোপৰি আন কিছুমান বাহনকো ৰেহাই দিয়া হয়, যেনে গভমেণ্ট ভেহিকল, সেয়া চেণ্ট্ৰেলে হওক বা ষ্টেটে হওক, তাক ৰেহাই দিয়া হয়। ডিফেন্স ভেহিকল কেৰিং গুড ফৰ আৰ্মি এণ্ড ডিফেন্স পাৰপাছ, এম্বুলেন্স ছাৰ্ভিচ, ফায়াৰ ব্ৰিগেড ভেহিকল, মৃতকক সৎকাৰ কৰা ভেহিকল, তেজ ট্ৰান্সফাৰ কৰা ভেহিকল, এক্সপ্ল'জিভ হেজাৰ্ডাছ মেটেৰিয়েল কঢ়িয়া গাড়ী, আৰু দুচকীয়া আৰু তিনিচকীয়া বাহন, ইলেক্ট্ৰিক ভেহিকেল ইউজ ফৰ ডিচেবল পাৰ্চন ইত্যাদিক টোল টেক্সৰ পৰা ৰেহাই দিয়া হয়। 23 নম্বৰ, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? এ দিছে গুৱাহাটী, বি দিছে যোৰহাট, চি দিছে তেজপুৰ, ডি দিছে নগাঁও। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি তেজপুৰ। তেজপুৰতে বাণ থিয়েটাৰ অৱস্থিত। 24 নম্বৰ কুৱেশ্যন, নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? এ দিছে সোমালিয়া, বি দিছে বলিভিয়া, চি দিছে টাছমেনিয়া, ডি দিছে কম্বোডিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বলিভিয়া। বলিভিয়াই হৈছে দক্ষিণ আমেৰিকাৰ এখন দেশ। তাৰোপৰি সোমালিয়া হৈছে আফ্ৰিকান কাণ্ট্ৰি, টাছমানিয়া হৈছে অষ্ট্ৰেলিয়ান কাণ্ট্ৰি বা অষ্ট্ৰেলিয়া মহাদেশৰ এখন কাণ্ট্ৰি, আৰু কম্বোডিয়া হৈছে এছিয়াৰ এখন কাণ্ট্ৰি।
নেক্সট কুৱেশ্যন 25 নম্বৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? এ দিছে অসহযোগ আন্দোলন, বি দিছে ভাৰত ত্যাগ আন্দোলন, চি দিছে চিপাহী বিদ্ৰোহ, ডি দিছে আইন অমান্য আন্দোলন। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলন বা যাক আগষ্ট ক্ৰান্তি বুলি জনা যায় ই ষ্টাৰ্ট হৈছিল 1942 চনত আৰু ইয়াতে কনকলতা বৰুৱাৰ মৃত্যু হৈছিল। তাৰোপৰি চিপাহী বিদ্ৰোহত অসমৰ পৰা মণিৰাম দেৱানে আগভাগ লৈছিল আৰু এই বিদ্ৰোহ হৈছিল 1857 চনত। নেক্সট কুৱেশ্যন 26 নম্বৰ প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল বুলি সুধিছে? এ দিছে কল্পনা চাওলা, বি দিছে বিক্ৰম সাৰাভাই, চি দিছে ৰাকেশ শৰ্মা, ডি দিছে ইউৰি গাগেৰিন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মাই আছিল প্ৰথম ভাৰতীয় যিগৰাকীয়ে মহাকাশত গৈছিলে আৰু তেওঁ ছোভিয়েট ইউনিয়নৰ সহায়ত গৈছিলে। তাৰোপৰি ভাৰতৰ প্ৰথমগৰাকী মহিলা হৈছে কল্পনা চাওলা। তেওঁ আমেৰিকাৰ পৰা মহাকাশলৈ গৈছিলে আৰু তেওঁ প্ৰথম গৈছিলে 1997ত কলম্বিয়াৰ পৰা আৰু ছেকেণ্ডবাৰ গৈছিলে 2003 চনত। কিন্তু ছেকেণ্ডবাৰ যেতিয়া মহাকাশৰ পৰা উভতি আহি থাকোঁতে পৃথিৱীৰ কক্ষত প্ৰৱেশ কৰে তেতিয়াই ক্লেছ হয় আৰু তেওঁৰ মৃত্যুবৰণ কৰে। 27 নম্বৰ কুৱেশ্যন অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? এ দিছে মাজুলী, বি দিছে গুৱাহাটী, চি দিছে নগাঁও, ডি দিছে কহৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি গুৱাহাটী। অসম ৰাজ্যিক সংগ্ৰহালয়খন গুৱাহাটীত অৱস্থিত আৰু ইয়াক ষ্টাব্লিছ কৰা হৈছে 1940 চনত। তাৰোপৰি মাজুলী হৈছে অসমৰ ভিতৰত প্ৰথমখন কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট আৰু নগাঁৱত বটদ্ৰৱা থান আছে আৰু ইয়াৰে ৰহাত ফিছাৰী কলেজখন আছে যিখন অসমৰ একমাত্ৰ ফিছাৰী কলেজ। তাৰোপৰি ডি দিছে কহৰা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ এটি ৰেঞ্জ। 28 নম্বৰটো স্কিপ কৰিছোঁ কাৰণ এইটো সেই সময়ত উপযোগী আছিল, বৰ্তমান সময়ত হ'লে ইয়াৰ এনচাৰ বেলেগ হ'ব। 29 নম্বৰ কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল বুলি দিছে আৰু ইয়াত দিছে অপশ্যন এ 1991, বি দিছে 1985, চি দিছে 1980, ডি দিছে 1982। ইয়াৰ ৰাইট এনচাৰটো হ'ব 1982 অৰ্থাৎ ডি হ'ব ইয়াৰ ৰাইট এনচাৰ। আৰু এয়া 15 আগষ্ট 1982ত যি স্বাধীনতা দিৱসৰ কাৰ্যসূচী আছিল ইয়াক ব্ৰডকাষ্ট কৰে আৰু সেই অনুষ্ঠানটো আছিল ৰেডফৰ্ডত অনুষ্ঠিত হোৱা অনুষ্ঠানটো। 30 নম্বৰ কুৱেশ্যন বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি বুলি সুধিছে? এ দিছে বিমান বাহন, বি দিছে ব্ৰেকফাষ্টত ব্যৱহাৰ হোৱা শস্য, চি দিছে জোতা, ডি দিছে ঔষধ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিমান বাহন। বয়িং কোম্পানীটো এটি আমেৰিকাৰ কোম্পানী, এইটোৱে উৰাজাহাজ নিৰ্মাণ কৰে। 31 নম্বৰ কুৱেশ্যন নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? এ দিছে টিন, বি দিছে পাৰাত, চি দিছে আয়ডিন, ডি দিছে কোৱাৰ্জ। ইয়াৰ ৰাইট এনচাৰটো হ'ব কোৱাৰ্জ মৌল নহয়, ই মিনাৰেল হয়। তাৰোপৰি পাৰাত বা যাক মাৰ্কাৰী বুলি জনা যায় সিও এটি মৌল, টিনো হৈছে মৌল, আয়ডিন হৈছে মৌল। নেক্সট কুৱেশ্যন 32 নম্বৰ নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? এ দিছে গল্ফ, বি দিছে লন টেনিছ, চি দিছে টেবুল টেনিছ, ডি দিছে বেডমিণ্টন। ইয়াৰ ৰাইট এনচাৰটো হ'ব বেডমিণ্টন। বেডমিণ্টনতে বল ব্যৱহাৰ নহয়, ইয়াতে কক ব্যৱহাৰ হয় বা কোকেৰে খেলা হয়। তাৰোপৰি গল্ফত খেলা হয় গল্ফ বল, টেবুল টেনিছত খেলা হয় টেবুল টেনিছ বল বা পিং পং বল বা প্ৰজেক্টাইল বল বুলি কোৱা হয় আৰু লন টেনিছত খেলা হয় টেনিছ বল। নেক্সট কুৱেশ্যন 33 নম্বৰ প্ৰতিমাহে মে' মাহৰ এইটো 4 দৰে দেখিছে কিন্তু এইটো 8 হ'ব, এইটো ইংলিছত লিখিছে। তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? এ দিছে পৰিৱেশ দিৱস, বি দিছে ধঁপাত নিষিদ্ধ দিৱস, চি দিছে শ্ৰমিক দিৱস, ডি দিছে ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিশ্চিয়ান দিৱস। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিশ্চিয়ান দিৱস। তাৰোপৰি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস বা পৰিৱেশ দিৱস পালন কৰা হয়। ধঁপাত নিষিদ্ধ দিৱস 31 মে'ত পালন কৰা হয় আৰু শ্ৰমিক দিৱস পালন কৰা হয় 1 মে' তাৰিখে। নেক্সট কুৱেশ্যন 34 নম্বৰ 1994 চনত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? এ দিছে অৰবিন্দ কেজৰিৱাল, বি দিছে TN ছেছান, চি দিছে কিৰণ বেদী, ডি দিছে চিন্তামন ডি দেশমুখ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি কিৰণ বেদী। কিৰণ বেদীয়ে 1994 চনত ৰামন মেগছেছে বঁটাটি লাভ কৰিছিল আৰু এইটো এছিয়াৰ নোবেল বঁটা বুলি কোৱা হয় আৰু ইয়াত দিয়া গোটেইকেইটা অপশ্যনত থকা লোকেই এই বঁটা লাভ কৰিছিল। অৰবিন্দ কেজৰিৱালে 2006 চনত এই বঁটা লাভ কৰে, TN ছেছানে লাভ কৰে 1996 চনত আৰু
চিন্তামন ডি দেশমুখে লাভ কৰে 1959 চনত। তাৰোপৰি অসমৰ পৰাও এজন ব্যক্তিয়ে লাভ কৰে, তেওঁ হৈছে আৰ ৰাভি কানান আৰু তেওঁ 2023 চনত এই বঁটা লাভ কৰে। তেওঁ বিশেষকৈ কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ ওপৰত এই বঁটা লাভ কৰে। 35 নম্বৰ কুৱেশ্যন, নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? এ দিছে ভাস্কৰ, বি দিছে ৰোহিণী, চি দিছে আৰ্যভট্ট, ডি দিছে ইনচাট IA। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰ্যভট্ট। ভাৰতৰ প্ৰথমটো উপগ্ৰহ হৈছে আৰ্যভট্ট। ইয়াক লঞ্চ কৰা হয় 19 এপ্ৰিল 1975 চনত আৰু ইয়াক ছোভিয়েট ইউনিয়নৰ পৰা লঞ্চ কৰা হয় বা ছোভিয়েট ইউনিয়নৰ লঞ্চ ফেচিলিটিৰ পৰা ইয়াক লঞ্চ কৰা হয়, যিটো বাইকোনৰত অৱস্থিত লঞ্চ পেড চেণ্টাৰ। নেক্সট কুৱেশ্যন 36 নম্বৰ, এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? এ দিছে নেপাল, বি দিছে পাকিস্তান, চি দিছে কম্বোডিয়া, ডি দিছে বাংলাদেশ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বাংলাদেশ। বাংলাদেশৰে মুদ্ৰা হৈছে টাকা। তাৰোপৰি পাকিস্তানৰ হৈছে ৰুপিয়া, নেপালৰো হৈছে ৰুপিয়া, যাক নেপালী ৰুপি বুলি কোৱা হয়, আৰু পাকিস্তানক পাকিস্তানী ৰুপি বুলি কোৱা হয়। তাৰোপৰি আৰু এক্সামবোৰত প্ৰায়ে সোধা দেখা যায় চাইনা আৰু জাপানৰ মুদ্ৰা। চাইনাৰ মুদ্ৰা হৈছে ইউৱান আৰু জাপানৰ মুদ্ৰা হৈছে ইয়েন। প্ৰায় নাম ছেমেই, খালি স্পেলিং অকণমান বেলেগ আৰু প্ৰনাউন্সিয়েশ্যন অকণমান বেলেগ। তাৰোপৰি কম্বোডিয়াৰ মুদ্ৰা হৈছে কম্বোডিয়ান ৰিচেলছ। নেক্সট 37 নম্বৰ কুৱেশ্যন, কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে? এ দিছে স্পেইন, বি দিছে মেক্সিকো, চি দিছে আফগানিস্তান, ডি দিছে ৰাছিয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আফগানিস্তান। আফগানিস্তানেই ভাৰতলৈ প্ৰচুৰ পৰিমাণে শিং ৰপ্তানি কৰে। নেক্সট কুৱেশ্যন 38 নম্বৰ, ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটন টেগলাইন হৈছে গডছ অ'ন কাণ্ট্ৰি? এ দিছে কৰ্ণাটকা, বি দিছে জম্মু এণ্ড কাশ্মীৰ, চি দিছে ৰাজস্থান, ডি দিছে কেৰেলা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি কেৰেলাৰে পৰ্যটন বিভাগৰ টেগলাইনটো হৈছে গডছ অ'ন কাণ্ট্ৰি। তাৰোপৰি ৰাজস্থানৰ পৰ্যটন বিভাগৰ টেগলাইনটো হৈছে পাধাৰো মাৰি দেশ। নেক্সট কুৱেশ্যন 39 নম্বৰ, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত? এ দিছে অসম, বি দিছে মেঘালয়, চি দিছে অৰুণাচল প্ৰদেশ, ডি দিছে মণিপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি মেঘালয়। নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী মেঘালয়ত আছে আৰু ইয়াতে অসমৰ যিসকল ল'ৰাই অসম পুলিচৰ SIত নিযুক্তি লাভ কৰে তেওঁলোকক ইয়াতে প্ৰশিক্ষণ দিয়া হয় আৰু ই শ্বিলঙৰ ওচৰতে আছে। তাৰোপৰি অপশ্যন চিটো দিছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ পুৰণি নাম হৈছে নেফা। মনত ৰাখিব, এইটো সোধে কোনখন ৰাজ্যৰ পুৰণি নাম হৈছে নেফা বুলি সোধে। তাৰোপৰি মণিপুৰত আছে লকটক লেক, য'ত কাৰ্বি লাংজুং নেশ্যনেল পাৰ্ক অৱস্থিত, আৰু মণিপুৰতে কাংলা ফৰ্টটো অৱস্থিত। এই কাংলা ফৰ্টটোৰ বিষয়ে কুৱেশ্যন এটা সুধিছিল ADREত। তাৰোপৰি অৰুণাচল প্ৰদেশত আছে টাৱাং মনেষ্ট্ৰী, যি ভাৰতৰ ভিতৰত সবতকৈ ডাঙৰ মনেষ্ট্ৰী আৰু পৃথিৱীৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট বৌদ্ধিষ্ট মনেষ্ট্ৰী আফটাৰ লাহোছা তিব্বেত। লাহোছা মনেষ্ট্ৰী যিটো তিব্বেতত আছে, সেইটোৰ পিছতে ছেকেণ্ড লাৰ্জেষ্ট মনেষ্ট্ৰী হৈছে টাৱাং মনেষ্ট্ৰী। নেক্সট কুৱেশ্যন 40 নম্বৰ, কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? এ দিছে আইজল, বি দিছে লুংলে, চি দিছে চাৰ্চিপ, ডি দিছে ভাইৰেং টে। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ভাইৰেং টে। ভাইৰেং টেতে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱাৰফেয়াৰ স্কুলখন অৱস্থিত। 41 নম্বৰ কুৱেশ্যন, চাংহাই নামৰ জন্তুবিধ পোৱা ঠাইখন? এ দিছে কাইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান, বি দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, চি দিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান, ডি দিছে নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কাইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন আছে মণিপুৰত আৰু ইয়াতেই লকটক লেক অৱস্থিত, আৰু এইখন হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ ফ্ল'টিং নেশ্যনেল পাৰ্ক, আৰু ইয়াতেই লকটক ডেমু অৱস্থিত। বি অপশ্যনটো দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, এইখন হৈছে অসমৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট। চি দিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান, এইখন অৰুণাচল প্ৰদেশত অৱস্থিত, আৰু ডি দিছে নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান, এইখন মেঘালয়ত অৱস্থিত, আৰু এইখন মেঘালয়ৰ গাৰো হিলছত অৱস্থিত। 42 নম্বৰ কুৱেশ্যন, হাৰ্গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলি জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল? এ দিছে পূৰ্ণিমা দেৱী বৰ্মন, বি দিছে যাদৱ পায়েং, চি দিছে বিৰুবালা ৰাভা, ডি দিছে ৰোহিত চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পূৰ্ণিমা দেৱী বৰ্মন। পূৰ্ণিমা দেৱী বৰ্মনেই হাৰ্গিলা সুৰক্ষাৰ বাবে হাৰ্গিলা আৰ্মি গঠন কৰিছিল আৰু তাৰ বাবে তেওঁ গ্ৰীণ অস্কাৰ বঁটাটি লাভ কৰিছিল। তাৰোপৰি যাদৱ পায়েং হৈছে
ফৰেষ্টমেন অফ ইণ্ডিয়া। আৰু বিৰুবালা ৰাভা হৈছে ডাইনী হত্যাৰ প্ৰতি মাত মাতিছিল আৰু যিসকল লোকক ডাইনী বুলি সমাজে অভিহিত কৰিছিল তেওঁলোকক উদ্ধাৰ কৰিছিল আৰু তেওঁলোকৰ সংস্থাপনৰ বাবে ব্যৱস্থা কৰিছিল। এই বিৰুবালা ৰাভা বিষয়ে সুধিব পাৰে কাৰণ ৰিচেণ্টলি তেওঁৰ মৃত্যু হৈছে। নেক্সট কুৱেশ্যন 43 নম্বৰ, শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হয়। এ দিছে অনুচ্ছেদ 21A, বি দিছে অনুচ্ছেদ 25, চি দিছে অনুচ্ছেদ 18, ডি দিছে অনুচ্ছেদ 23। ইয়াৰ ৰাইট এনচাৰটো এ অনুচ্ছেদ 21। অনুচ্ছেদ 21ৰ আণ্ডাৰতে শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে প্ৰণয়ন কৰা হয় আৰু ইয়াক 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যিখন 2002 চনত অনা হৈছিল তাৰ অধীনত 6 পৰা 14 বছৰ বয়সৰ শিশুক কম্পালচৰি এডুকেশ্যন দিয়াৰ ব্যৱস্থা কৰা হৈছিল। নেক্সট কুৱেশ্যন 44 নম্বৰ, অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল। এ দিছে অশোক, বি দিছে সমুদ্ৰগুপ্ত, চি দিছে চন্দ্ৰগুপ্ত মৌৰ্য, ডি দিছে বিন্দুসাৰ। ইয়াৰ ৰাইট এনচাৰ হ'ব চি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰে ৰাজসভাৰ এগৰাকী গ্ৰন্থকাৰ আছিল চাণক্য বা যাক কৌটিল্য বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন 45 নম্বৰ, নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল। এ দিছে ফাহিয়ান, বি দিছে হিউৱেন চাং, চি দিছে ভাস্কো দা গামা, ডি দিছে ইবন বটুতা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ইবন বটুতা। ইবন বটুতাই মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল আৰু তেওঁ 1325 to 1351 চিৰ ভিতৰচোৱাত আহিছিল। তাৰোপৰি ফাহিয়ানে আহিছিল চন্দ্ৰগুপ্তটোৰ দিনত যাক বিক্ৰমাদিত্য বুলি জনা যায় আৰু 380 to 415 চিৰ ভিতৰত আহিছিল। তাৰোপৰি হিউৱেন চাং আহিছিল ভাস্কৰ বৰ্মনৰ সময়ত অসমত আৰু কনৌজত ৰজা আছিল হৰ্ষবৰ্ধন। তাৰোপৰি ছাউথ ইণ্ডিয়াত ৰজা আছিল চালুক্য ৰজা পুলকেশন II আৰু ভাস্কো দা গামা আহিছিল জামৰিনৰ শাসনকালত, তেওঁ আছিল কালিকটৰ ৰুলাৰ। 46 নম্বৰ কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল। এ দিছে বল্লভভাই পেটেল, বি দিছে মৌলানা আবুল কালাম আজাদ, চি দিছে চি ৰাজগোপালাচাৰী, ডি দিছে বি.আৰ. আম্বেদকাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বি.আৰ. আম্বেদকাৰ। বি.আৰ. আম্বেদকাৰে 15 আগষ্ট 1947 চনৰ পৰা অক্টোবৰ 1951লৈ ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী আছিল। তাৰোপৰি মৌলানা আবুল কালাম আজাদ আছিল ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ আৰু বল্লভভাই পেটেল আছিল ফাৰ্ষ্ট হোম মিনিষ্টাৰ। চি ৰাজগোপালাচাৰী আছিল ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিয়া 1948ত। নেক্সট কুৱেশ্যন 47 নম্বৰ, ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে। এ দিছে পাকিস্তান আৰু আফগানিস্তান, বি দিছে পাকিস্তান আৰু ভাৰত, চি দিছে ভাৰত আৰু ব্ৰহ্মাদেশ, ডি দিছে ভাৰত আৰু বাংলাদেশ। ইয়াৰ ৰাইট এনচাৰটো এ পাকিস্তান আৰু আফগানিস্তান। ডুৰাণ্ড লাইনে পাকিস্তান আৰু আফগানিস্তানৰ সীমাৰেখা গঠন কৰে। তদুপৰি এই ডুৰাণ্ড লাইনে ভাৰতৰ সৈতে সীমাৰেখা গঠন কৰে সেয়া হৈছে যিটো অংশ জম্মু কাশ্মীৰৰ পাকিস্তানে অকুপাই কৰি ৰাখিছে সেই অংশটোৰ সৈতে আফগানিস্তানৰ যিটো অংশ সংযোগ হৈছে সেইটোত ডুৰাণ্ড লাইনে সীমাৰেখা গঠন কৰে। 48 নম্বৰ, ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে এ দিছে ডুৰাণ্ড কাপ, বি দিছে সুব্ৰত কাপ, চি দিছে দিলীপ ট্ৰফি, ডি দিছে ইৰাণী ট্ৰফি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি সুব্ৰত কাপ। সুব্ৰত কাপ এই হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয়। তদুপৰি ডুৰাণ্ড কাপ হৈছে ভাৰতৰ আৰ্মীসকলৰ বাবে অনুষ্ঠিত কৰা এটি ফুটবল কাপ। পিছলৈ ইয়াক চিভিলিয়ানৰ বাবেও অ'পেন কৰি দিয়া হয় আৰু এই ডুৰাণ্ড কাপ প্ৰথম খেলা হৈছিল 1888 চনত। চি দিছে দিলীপ ট্ৰফি। দিলীপ ট্ৰফি এখন ক্ৰিকেট টুৰ্ণামেণ্ট হয় আৰু এইখন অৰ্গেনাইজ কৰে BBCIয়ে আৰু ইয়াৰ নাম ৰখা হয় শ্ৰী দিলীপ সিংজী যিজন আছিল ভাৰতৰ ক্ৰিকেটাৰ। তাৰোপৰি ডি দিছে ইৰাণী ট্ৰফি, এখন ক্ৰিকেট টুৰ্ণামেণ্ট হয় আৰু ইয়াৰ নাম ৰখা হয় জিল ইৰাণী যিজন আছিল ক্ৰিকেটাৰ আৰু ইয়াক অৰ্গেনাইজ কৰে BCCIয়ে আৰু ইয়াক ফাৰ্ষ্ট খেলা হয় 1959 পৰা 1960 আৰু এই খেলখন ৰঞ্জিত ট্ৰফি উইনাৰ আৰু ৰেষ্ট অফ ইণ্ডিয়ান টিমৰ সৈতে খেলা হয়। নেক্সট কুৱেশ্যন 49 নম্বৰ, 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো কি বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, বি দিছে দ্য গুৱাহাটী বেংক লিমিটেড, চি দিছে অসম গ্ৰামীণ বিকাশ বেংক, ডি দিছে লখিমী গাঁৱলীয়া বেংক। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি দ্য গুৱাহাটী বেংক লিমিটেড। 50 নম্বৰ কুৱেশ্যন, নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন বুলি সুধিছে। এ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী, বি দিছে ভাৰতৰ বিত্তমন্ত্ৰী, চি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, ডি দিছে ভাৰতৰ গৃহমন্ত্ৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভাৰতৰ প্ৰধানমন্ত্ৰী।
ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ প্ৰধান চেয়াৰমেন আৰু বৰ্তমান ভাইচ চেয়াৰমেন হৈছে সুমন বেৰী আৰু এক্স অফিচিঅ হৈছে কেইবাগৰাকীও ব্যক্তি অমিত শ্বাহ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰামন, অৰ্জুন মুণ্ডা ইত্যাদি। 51 নম্বৰ কুৱেশ্যন, ভাৰতত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? এ দিছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, বি দিছে ৰাষ্ট্ৰপতি গণতন্ত্ৰ, চি দিছে সংসদীয় গণতন্ত্ৰ, ডি দিছে অংশগ্ৰহণমূলক গণতন্ত্ৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। ভাৰতত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ অনুসৰণ কৰা হয়। 52 নম্বৰ কুৱেশ্যন, বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? এ দিছে লোহিত, বি দিছে হুগলী, চি দিছে পদ্মা, ডি দিছে চিয়াং। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি পদ্মা। বাংলাদেশত যেতিয়া গংগা নদীৰ সৈতে ব্ৰহ্মপুত্ৰ নদীৰ মিলন হয় তেতিয়া পৰা ইয়াক পদ্মা নাম দি মতা হয় বা পদ্মা নামেৰে জনা যায়। 53 নম্বৰ কুৱেশ্যন, মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয়? এ দিছে অক্ষাংশ, বি দিছে উচ্চতা, চি দিছে দ্ৰাঘিমাংশ, ডি দিছে বিস্তাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি দ্ৰাঘিমাংশ বা যাক ইংলিছত লংগিটিউড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন 55 নম্বৰ, চুনামি সংঘটিত হোৱা অঞ্চল হৈছে আৰু ইয়াত অপশ্যন দিছে এ মহাসাগৰ, বি দিছে মৰুভূমি, চি দিছে উচ্চ পৰ্বত, ডি দিছে গভীৰ অৰণ্য। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মহাসাগৰ। মহাসাগৰতেই চুনামি সংঘটিত হয়। চুনামি সংঘটিত হোৱাৰ কাৰণ হৈছে সাগৰ মহাসাগৰৰ তলিত যেতিয়া প্ৰচণ্ড ভূমিকম্প হয় তাৰ ফলত সাগৰৰ পানী ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌকে চুনামি বুলি কোৱা হয় বা প্ৰচণ্ড ঢৌ সৃষ্টি হয়, এই ঢৌকে চুনামি বুলি কোৱা হয়। 56 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দৰ সন্নিৱিষ্ট নাই? এ দিছে ছেকুলাৰ, বি দিছে ডেম'ক্ৰেটিক, চি দিছে ফেডাৰেল, ডি দিছে ছ'চিয়েলিষ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ফেডাৰেল। ফেডাৰেল শব্দটোৱে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট নাই। তাৰোপৰি ছেকুলাৰ, ডেম'ক্ৰেটিক, ছ'চিয়েলিষ্ট এইকেইটা শব্দ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট আছে। এই ছেকুলাৰ আৰু ছ'চিয়েলিষ্ট শব্দটো 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে অনা হৈছিল আৰু ইয়াক অনা হৈছিল 1976 চনত আৰু এই সংশোধনীটোকেই মিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলিও কোৱা হয়। 57 নম্বৰ কুৱেশ্যন, মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে? এ দিছে পাইক ছিষ্টেম, বি দিছে বিনিময় প্ৰথা, চি দিছে বেংকিং ছিষ্টেম, ডি দিছে ৰায়ত ছিষ্টেম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বিনিময় প্ৰথা। বিনিময় প্ৰথাৰ জৰিয়তে পুৰণি যুগত মানুহে বস্তু কিনা বেচা কৰিছিল আৰু বৰ্তমান এই প্ৰথাটো অসমৰ জোনবিল মেলাত দেখিবলৈ পোৱা যায়। ইয়াতে কোনোবা এবিধ বস্তুৰ বিনিময়ত আন এবিধ বস্তু দি আদান প্ৰদান কৰা হয়। 58 নম্বৰ কুৱেশ্যন, দাল বাটি চোৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? এ দিছে পাঞ্জাৱ, বি দিছে ৰাজস্থান, চি দিছে বিহাৰ, ডি দিছে উৰিষ্যা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ৰাজস্থান। ৰাজস্থানতে দাল বাটি চোৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে খোৱা যায়। 59 নম্বৰ কুৱেশ্যন, সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়? এ দিছে অমনিভৰাছ, বি দিছে কাৰ্নিভৰাছ, চি দিছে কেনিবেলছ, ডি দিছে হাৰ্বিভৰাছ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি হাৰ্বিভৰাছ। হাৰ্বিভৰাছ বা যি প্ৰাণীয়ে উদ্ভিদ খায় তাকে হাৰ্বিভৰাছ বুলি কোৱা হয়। তাৰোপৰি অমনিভৰাছ হৈছে উদ্ভিদ আৰু প্ৰাণী দুয়োটাকে খায় বা উদ্ভিদ আৰু মাংসহাৰী। তাৰোপৰি কাৰ্নিভৰাছ হৈছে অকল মাংসহাৰী আৰু কেনবেলছ হৈছে কনজিউমিং এনাডাৰ ইণ্ডিভিজুৱেল অফ দ্য ছেম স্পিচিছ। নেক্সট কুৱেশ্যন 60 নম্বৰ, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? এ দিছে 6ষ্ঠ অনুসূচী, বি দিছে 5ম অনুসূচী, চি দিছে 8ম অনুসূচী, ডি দিছে 9ম অনুসূচী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 6ষ্ঠ অনুসূচী। 6ষ্ঠ অনুসূচীতে বা 6 চিডিউলতে অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বাবে 6 চিডিউল এৰিয়া ডিচাইড কৰিছে। অসমৰ 6 চিডিউল এৰিয়া 3খন আছে, সেই 3খন হৈছে BTC, যাক এতিয়া BTR বুলি জনা যায়, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ। তাৰোপৰি মেঘালয়ত আছে 3খন, সেইকেইখন হৈছে গাৰো স্বায়ত্তশাসিত পৰিষদ, জয়ন্তীয়া স্বায়ত্তশাসিত পৰিষদ আৰু খাচী স্বায়ত্তশাসিত পৰিষদ। মিজোৰামতো আছে, মিজোৰামত এখন হৈছে চাকমা স্বায়ত্তশাসিত পৰিষদ আৰু বাকীকেইখন মই নাজানো। ত্ৰিপুৰাত আছে এখন। তাৰোপৰি চি অপশ্যনটো দিছে 8ম অনুসূচী। 8ম অনুসূচীত লেংগুৱেজৰ বিষয় আছে বা ভাষাৰ বিষয় আছে, যিকেইটা ভাৰতৰ সংবিধানে স্বীকৃতি প্ৰদান কৰিছে। আৰু 5ম অনুসূচীত আছে নৰ্থ ইষ্টৰ ৰাজ্যৰ বাহিৰে ভাৰতৰ বাকীকেইখন ৰাজ্যত জনজাতীয় লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা। আৰু 9ম অনুসূচীত আছে লেণ্ড ৰিফৰ্ম।
সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ লিংক আপোনালোকে ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব আৰু লগতে চেনেলটি আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পাৰিলে যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।